মদ, ড্ৰাগছ, চিগাৰেট এইবোৰ নিচাজাতীয় সামগ্ৰীয়ে মানুহৰ জীৱনটো ধ্বংস কৰিছে। গতিকে আমি এইবোৰ নিচাজাতীয় সামগ্ৰীৰ পৰা কেনেকৈ নিজকে মুক্তি লাভ কৰিব পাৰোঁ বলক তাৰে বিষয়ে আলোচনা কৰোঁ আহক। আজিৰ তাৰিখত আমি দেখিবলৈ পাইছোঁ বয়সস্থ লোকসকলে চোন খায়ে, কিন্তু মন কৰিছেনে তাহাঁতৰ লগতে শিক্ষিত ল'ৰা ছোৱালীবোৰো সেই মদ নিচাজাতীয় সামগ্ৰীবোৰ ব্যৱহাৰ কৰিবলৈ লৈছে। আৰু আপোনালোকে গম পায়নে তাহাঁতে এইবোৰ খাই বাৰু যেতিয়ালৈকে নিজৰ শক্তি থাকে তাহাঁতে নিজেই খায়, আৰু যেতিয়া নাথাকে তেন্তে তাহাঁতে কি কৰে গম পায়নে? ঘৰৰ পৰা টকা ল'ব, মা দেউতাক কাজিয়া কৰিব, আনকি নিজৰ মান সন্মানো নষ্ট হৈ যায়, চবৰ আগতে নিজে এটা বেয়াকে ৰূপ লয় আৰু চবে বেয়া পায়। বাইক ভনীয়েকৰ পৰাও গালি শুনে, এইটো চোন গম পায়েই। কিন্তু তেতিয়া গাৰ্জেনে কি কৰে? উপায় নাই, নিচামুক্ত কেন্দ্ৰলৈ লৈ যায়, তাৰ পৰাও থাকে 2-3 মাহ, আকৌ ঘূৰি আহি সেই আগৰ পৰ্যায়লৈ ঘূৰি আহে, আকৌ খাবলৈ লয়। এইটো থাকিবইচোন, ষ্টাৰ্ট কৰিছে যেতিয়া কেনেকুৱা হেৰি কৰিব, হয় নাই? তাৰপিছত কি হয়, আকৌ তাতে লৈ যায়, আকৌ ঘূৰি আহে, তাৰপিছত আকৌ বহুত বুজায়, বাবা তই এনেকা নকৰিবি, নাখাবি, সেইটো এটা বেয়া স্বভাৱ, এনেকুৱা হ'লে তই ভৱিষ্যত আগুৱাই যাব নোৱাৰিবি, নিজৰ জীৱনটো ধ্বংসৰ লগতে বিয়া হোৱাৰ পিছত নিজৰ ফেমিলিটো, ল'ৰা ছোৱালীৰ কথা সেইবোৰো তাহাঁতেও সেনেকুৱাই যাব। সেইবোৰ বহুত কথা বুজায়, কিন্তু তাহাঁতে সেইটো বুজি নাপায়। গতিকে বন্ধুসকল, আমি শেষত কি কৰিব লাগে আপোনালোকে গম পায়নে? আমি সেনেকুৱা এটা পৰিৱেশ হ'বলৈ হ'লে আমাৰ সমাজটোৰ লগতে সমাজত এটা এৱাৰনেছ কৰিব লাগে, ভাল এটা চবে এটা ভাল আলোচনা কৰিব লাগে, বৈঠক নিচিনাকে হৈ পিনে চবৰ ঘৰৰ সমস্যাবোৰ সমাধান, বা নিচা কৰিব নালাগে, নিচা কৰিলে কি ক্ষতি হয়, নিজৰ লগতে ভৱিষ্যতৰ কি হ'ব, এইখিনি বিষয়ে আমি আলোচনা কৰিব লাগে। তাৰোপৰি যিবোৰ অঞ্চলত মদৰ বেহা চলে সেইবোৰ অঞ্চলত সেই অঞ্চলৰ মানে নিজৰ গাঁৱৰ সমাজখিনিয়ে গৈ তাহাঁতক ভাল এটা দিশত আগুৱাই যাবলৈ ক'ব লাগে, বা সেইখিনি বিজনেছ বন্ধ কৰিবলৈ কৈ ভাল এটা কৰ্মত আগুৱাই যাবলৈ ক'ব লাগে। হয়তো তাহাঁতে নিজৰ কিবা এটা অসুবিধাৰ কাৰণে বা টকা পইচাৰ অভাৱৰ কাৰণে হয়তো সেইটো বিজনেছ তাহাঁতে চলাইছিলে, কিন্তু সমাজে সেইখিনি গৈ তাহাঁতক আচলতে সুধিব লাগিব ন, কিহৰ কাৰণে তহঁতে এইটো কাম কৰিছ। হয়তো তাহাঁতে টকা পইচাৰ হ'ব পাৰে, কিন্তু টকা পইচা অকল মদ বিক্ৰী কৰিয়েতো টকা পইচা অকল নাপায়, তেনেকুৱা ভাল ভাল বিভিন্ন ধৰণৰ কাম পোৱা যায়। তেতিয়া সমাজে সেইটো আলোচনা কৰি তাহাঁতক ভাল এটা কৰ্মৰ দিশত আগুৱাই নিবলৈ যিকোনো এটা কামৰ ওলাই দিব পাৰিব, যিকোনো কাম এটা বিচাৰি দিব পাৰিব। কিন্তু জানি বুজিতো আমি মদ বিক্ৰী কৰি নিজৰ টকা পইচাৰ কাৰণে আনৰ জীৱনটোতো আমি ধ্বংস কৰিব নোৱাৰিম, নহয় জানো? গতিকে বন্ধুসকল, আপোনালোকৰ ঘৰৰ ওচৰে পাজৰে যদি কোনোবা মানুহ আছে তেনেকুৱা মদ বিক্ৰী কৰে, আনৰ নিজৰ জীৱনটো ধ্বংস কৰে পইচাৰ অভাৱৰ কাৰণে, আপোনালোকে গৈ আপুনি অকলে বুলি নহয়, নিজৰ অঞ্চলৰ গাঁৱৰ মানুহখিনিয়ে গৈ বুজাব যে এনেকুৱা এটা ভাল কাম কৰা নহয়, নিজৰ লগতে আনৰ ভাল হোৱাটো বিচাৰিব লাগে। গতিকে তাহাঁতেও ভাল এটা কৰ্ম কৰক, যাতে আনও বেয়া নহয়, নিজেও টকা পইচা হওক, আনও ভাল এটা হয়, নিজৰ জীৱনটো আগুৱাই যাব পাৰিব।